আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছো। এই ভিডিঅ'টোৰ জৰিয়তে আপুনি সময়ৰ ক্ষেত্ৰত ব্যৱহাৰ হোৱা প্ৰিপজিচনৰ বিষয়ে জানিব পাৰিব। আপুনি যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে, তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে আমাৰ পূৰ্বৰ ভিডিঅ'বোৰ ডেছক্ৰিপশ্যনত থকা লিংকত গৈ আপুনি চাব পাৰিব। সময়ৰ ক্ষেত্ৰত সাধাৰণতে ইন, অন, এট, বাই, বিফৰ, আফটাৰ, চিন্স, ফৰ, ফ্ৰম, ডিউৰিং, টু, আনটিল, টিল আদি প্ৰিপজিচন ব্যৱহাৰ কৰা হয়। দীঘলীয়া সময়ৰ ক্ষেত্ৰত ইনৰ ব্যৱহাৰ কৰা হয়, যেনে মান্থছ, ইয়াৰ্ছ, ডিকেডছ এণ্ড চেঞ্চুৰিজ, ছিজনছ আদি। তাৰ উপৰি পাৰ্টছ অফ দ্য ডে বা দিনটোৰ এটা পাৰ্টৰ কথা বুজাবলৈ ইনৰ ব্যৱহাৰ কৰা হয়। কেইটামান উদাহৰণৰ সহায়ত ভালদৰে জানি লোৱা হওক। আই ৱাজ বৰ্ন ইন জুন, ইয়াত জুন মাহৰ আগত ইনৰ ব্যৱহাৰ হৈছে। চি গ্ৰেজুৱেটেড ইন 2020, ইয়াত 2020ৰ আগত যিহেতু বছৰৰ আগত ইনৰ ব্যৱহাৰ কৰা হৈছে। পিপল অৰ ডিফাৰেণ্ট ক্লথছ ইন দ্য 18th century, ইয়াত 18শ শতিকাৰ কথা কোৱা হৈছে আৰু তাৰ আগত ইনৰ ব্যৱহাৰ হৈছে। ফ্লাৱাৰ্ছ ব্লুম ইন স্প্ৰিং, ইয়াত স্প্ৰিং যিহেতু এটা ছিজন, তাৰ আগত ইনৰ ব্যৱহাৰ হৈছে। ঠিক তেনেদৰে পাৰ্টছ অফ দ্য ডে, দিনটোৰ কোনোবা এটা অংশৰ ক্ষেত্ৰত আমি ইনৰ ব্যৱহাৰ কৰোঁ। উই প্লে ক্ৰিকেট ইন দ্য ইভিনিং, ইয়াত ইভিনিং দিনটোৰ এটা পাৰ্ট, গতিকে ইয়াৰ আগত ইনৰ ব্যৱহাৰ কৰা হৈছে। এই ক্ষেত্ৰত নাইট শব্দটো ব্যতিক্ৰম। নাইটৰ আগত আমি সদায় এট বহুৱাব লাগে, ইন বহুৱালে অশুদ্ধ হ'ব। ইফ দ্য টাইম ইজ এ লং পিৰিয়ড, ইউজ ইন, সময়টো যদি দীঘলীয়া হয় আমি ইনৰ ব্যৱহাৰ কৰিব লাগে। দিন অথবা তাৰিখৰ কথা বুজাবলৈ অনৰ ব্যৱহাৰ কৰা হয়। ডেইজ অফ দ্য উইক, সপ্তাহটোৰ এটা দিনৰ কথা বুজাবলৈ অনৰ ব্যৱহাৰ হয়। উদাহৰণস্বৰূপে উই হেভ এন এক্সাম অন মানডে, ইয়াত মানডেটো এটা সপ্তাহৰ নিৰ্দিষ্ট দিন হোৱাৰ বাবে ইয়াৰ আগত অন বহিব। স্পেচিফিক ডেটছ, নিৰ্দিষ্ট যদি এটা ডেটৰ কথা বা তাৰিখৰ কথা কোৱা হয়, সেই তাৰিখটোৰ আগত অন বহুৱাব লাগে। চি ৱাজ বৰ্ন অন 15th আগষ্ট, 15th আগষ্টটো যিহেতু এটা স্পেচিফিক ডেট, গতিকে তাৰ আগত অন বহুৱাব লাগিব। হলিডেজ উইথ ডে, যদি হলিডেৰ নামটোৰ পিছত ডে ৱৰ্ডটো থাকে, তেনেহ'লে তাৰ আগত অন বহুৱাব লাগে। উদাহৰণস্বৰূপে উই চেলিব্ৰেট অন খ্ৰীষ্টমাছ ডে, ইয়াত খ্ৰীষ্টমাছৰ লগত ডে যিহেতু আছে, গতিকে তাৰ আগত আমি অন বহুৱাব লাগিব। স্পেচিফিক অকেজনছ, কিছুমান স্পেচিফিক অকেজন বুজোৱাৰ ক্ষেত্ৰতো অন বহুৱাব লাগে। উই ৱেণ্ট অন এ ট্ৰিপ অন মাই বাৰ্থডে, ইয়াত ট্ৰিপ আৰু মাই বাৰ্থডে দুয়োটাই স্পেচিফিক অকেজন, গতিকে ইয়াৰ আগত অন বহিছে। ইফ ইউ কেন মাৰ্ক ইট অন এ কেলেণ্ডাৰ, ইউজ অন। অন ব্যৱহাৰৰ এটা টিপ হৈছে, যদিহে কোনো এটা দিন বা তাৰিখৰ কথা আপুনি কেলেণ্ডাৰত মাৰ্ক কৰি ৰাখিব পাৰে, তেতিয়াহ'লে তাৰ আগত অন বহিব। একজেক্ট টাইম আৰু মমেণ্টছৰ কথা বুজালে তাৰ আগত এট বহিব। ক্লক টাইম, দ্য ট্ৰেইন এৰাইভছ এট 6:30 AM, ইয়াত 6:30 AM টো একজেক্ট টাইমৰ কথা বুজাইছে, অৰ্থাৎ সেইটো এটা ট্ৰেইনৰ সময়সূচী, গতিকে ইয়াৰ আগত এট বহিছে। ফেষ্টিভেলছ এণ্ড হলিডেজ উইদাউট ডে, যদিহে ফেষ্টিভেল বা হলিডেৰ নামটোৰ লগত ডে ৱৰ্ডটো নাথাকে, তেতিয়াহ'লে তাৰ আগত আমি এট বহুৱাব লাগিব। যেনে উই চেলিব্ৰেট এট খ্ৰীষ্টমাছ, ইয়াত কিন্তু খ্ৰীষ্টমাছ ডে থাকিলে আমি অন বহুৱাব লাগিলহেঁতেন। স্পেচিফিক মমেণ্টছ, চি স্লিপছ এট মিডনাইট, ইয়াত তাই মাজৰাতি শোৱাৰ কথা কৈছে, আৰু বাক্যটো চালে আমি গম পাম এইটো এটা চিম্পল প্ৰেজেন্ট টেন্সৰ বাক্য, অৰ্থাৎ এইটো এটা অভ্যাসগত বাক্য। ইয়াত মিডনাইটটোৱে স্পেচিফিক মমেণ্টছৰ কথা বুজাইছে, এটা নিৰ্দিষ্ট সময়ৰ কথা বুজাইছে, গতিকে সেই ৱৰ্ডটোৰ আগত এট বহিব। মিল টাইমছ, আমি খোৱাৰ সময়ৰ কথা বুজালে এট ব্যৱহাৰ হয়। উই ইট লাঞ্চ এট নুন, ইফ ইটছ এন একজেক্ট টাইম ইউজ এট, যদিহে সময়টো নিৰ্দিষ্টকে লিখা থাকে, তেতিয়াহ'লে আমি এটৰ ব্যৱহাৰ কৰিব লাগে। কোনো এটা ঘটনা বা কামৰ ডেডলাইন বা শেষ সীমা বুজাবলৈ বাইৰ ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে ইউ মাষ্ট ছাবমিট ইয়ৰ হোমৱৰ্ক বাই মনডে, ইয়াত মনডেটোৱে শেষ সীমা বুজাইছে, গতিকে ইয়াৰ আগত বাই প্ৰিপজিচন বহিছে। দ্য ট্ৰেইন উইল এৰাইভ বাই 5 PM, ইয়াত 5 বজাৰ আগতেই ট্ৰেইনখন আহি পোৱাৰ কথা কোৱা হৈছে, অৰ্থাৎ 5 বজাটো এটা ডেডলাইন বা শেষ সীমা হিচাপে ধৰা হৈছে, গতিকে ইয়াৰ আগত বাই প্ৰিপজিচন বহিছে। এনেদৰে কোনো ঘটনাৰ শেষ সীমা বুজাবলৈ বা ডেডলাইন বুজাবলৈ আমি বাই প্ৰিপজিচন ব্যৱহাৰ কৰিব লাগে। এটা নিৰ্দিষ্ট সময়ৰ আগতেই হোৱা বুজাবলৈ বিফৰ প্ৰিপজিচনটো ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে ফিনিশ্ড ইয়ৰ ব্ৰেকফাষ্ট বিফৰ 8 AM, ইয়াত 8 AM ৰ আগতেই ব্ৰেকফাষ্ট ফিনিছ কৰাৰ কথা কৈছে, গতিকে ইয়াত বিফৰ শব্দটো ব্যৱহাৰ হৈছে। চি অলৱেজ গোজ টু বেড বিফৰ 10 PM, 10 PM ৰ আগতেই তাই শুবলৈ যোৱাৰ কথা কৈছে, মানে ইয়াত 10 PM এ এটা নিৰ্দিষ্ট সময় বুজাইছে আৰু তাৰ আগতে কামটো হোৱাৰ কথা বুজাইছে, গতিকে ইয়াত বিফৰ ব্যৱহাৰ হৈছে। বিফৰে যেনেদৰে
কোনো এটা নিৰ্দিষ্ট সময়ৰ আগত হোৱা বুজায়। আফটাৰে নিৰ্দিষ্ট সময়ৰ পিছত হোৱা কথা বুজায়। উদাহৰণস্বৰূপে উই উইল হেভ লাঞ্চ আফটাৰ 1 PM। ইয়াত 1 PM ৰ পাছত লাঞ্চ কৰাৰ কথা বুজাইছে, অৰ্থাৎ নিৰ্দিষ্ট এটা সময়ৰ পিছত হোৱাৰ কথা বুজাইছে। ঠিক তেনেদৰে উই ৱেণ্ট হোম আফটাৰ দ্য মিটিং। ইয়াত মিটিঙৰ পাছত ঘৰলৈ যোৱাৰ কথা কৈছে, অৰ্থাৎ এটা নিৰ্দিষ্ট সময়ৰ পাছত কামটো হ'ব বুলি বুজাইছে। গতিকে এনেধৰণৰ কথা বুজাবলৈ আমি আফটাৰ ব্যৱহাৰ কৰিব লাগে। অতীতত আৰম্ভ হৈ বৰ্তমানলৈকে চলি থকা বুজালে চিন্স প্ৰিপজিচন ব্যৱহাৰ হয়। আকৌ অতীতৰ কোনো এটা সময়ত আৰম্ভ হৈ অতীতৰ কোনো এটা সময়লৈকে চলি থকা বুজাবলৈও চিন্সৰ ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে she has lived here since 2010। 2010ৰ পৰা তাই ইয়াত বাস কৰি আছে। ইয়াত অতীতৰ পৰা বৰ্তমানলৈকে কামটো চলি থকা বুজাইছে। I have been studying since morning। ইয়াত ৰাতিপুৱাৰ পৰা এতিয়ালৈকে পঢ়ি থকাৰ কথা বুজাইছে। গতিকে এনেধৰণৰ বাক্যত পঢ়া অৰ্থ বুজাবলৈ চিন্স ব্যৱহাৰ কৰা হয়। ডিউৰেশ্যন অফ টাইম বা কিমান সময়ৰ বাবে কামটো চলি আছে তাক বুজাবলৈ ফৰৰ ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে হি ষ্টেড ইন দিল্লী ফৰ 5 years। তেওঁ 5 বছৰ দিল্লীত আছিল। ইয়াত নিৰ্দিষ্ট সময়টোৰ কথা বুজাইছে। আই হেভ বিন ৱেইটিং ফৰ এন আৱাৰ। মই এঘণ্টা ধৰি অপেক্ষা কৰি আছো। এনেধৰণে সময়ৰ ডিউৰেশ্যন বুজাবলৈ ফৰ প্ৰিপজিচনৰ ব্যৱহাৰ কৰা হয়। কোনো এটা কাম কেতিয়াৰ পৰা আৰম্ভ হৈছে সেইটো বুজাবলৈ ফ্ৰমৰ ব্যৱহাৰ কৰা হয়। সাধাৰণতে ফ্ৰম থাকিলে লগত টু বা টিল আনটিলৰ ব্যৱহাৰ কৰা হয়। ইয়াৰ জৰিয়তে ডিউৰেশ্যনটো বুজাব পাৰি। উদাহৰণস্বৰূপে দ্য ক্লাছ ৰানছ ফ্ৰম 9 AM to 12 PM। ইয়াত 9 বজাৰ পৰা 12 বজালৈকে বুজাবৰ বাবে ফ্ৰম আৰু লগত টু প্ৰিপজিচনৰ ব্যৱহাৰ হৈছে। ইয়াত ফ্ৰম প্ৰিপজিচনে কেতিয়াৰ পৰা আৰম্ভ হৈছে সেইটো বুজাইছে, অৰ্থাৎ আৰম্ভণিৰ সময়খিনি বুজাইছে, আৰু টু প্ৰিপজিচনে কেতিয়া শেষ হৈছে সেইটো বুজাইছে। হি লিভড ইন মুম্বাই ফ্ৰম 2015 to 2020। তেওঁ 2015 পৰা 2020লৈকে মুম্বাইত আছিল। ইয়াতো আৰম্ভণিৰ সময় বুজাবলৈ ফ্ৰম আৰু শেষ সময় বুজাবলৈ টুৰ ব্যৱহাৰ কৰা হৈছে। কোনো এটা নিৰ্দিষ্ট সময়ত কোনো এটা কাম চলি থকা বুজালে ডিউৰিঙৰ ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে উই ৱেৰ কোৱাইট ডিউৰিং দ্য মুভি। চিনেমাখন চলি থকাৰ সময়ত আমি মনে মনে আছিলো। আই ফেল এছলিপ ডিউৰিং দ্য লেকচাৰ। ভাষণটো শুনি থকা সময়ত মই টোপনি গৈছিলো। ইয়াত এটা কাম চলি থকা সময়ত আন এটা কাম হোৱা বুজাইছে। এনে ধৰণৰ কাৰ্যৰ ক্ষেত্ৰত আমি ডিউৰিং প্ৰিপজিচনৰ ব্যৱহাৰ কৰো। কোনো এটা কামৰ শেষ সময়টো বুজাবলৈ আমি টুৰ ব্যৱহাৰ কৰো। অফেন ইউজ উইথ ফ্ৰম টু শ্ব' দ্য টাইম ৰেঞ্জ। টুৰ ব্যৱহাৰ সাধাৰণতে ফ্ৰমৰ পাছত হয়। ইয়াৰ জৰিয়তে আমি সময়সীমাটো বুজি পাওঁ। উদাহৰণস্বৰূপে দি শ্বপ ইজ অপেন ফ্ৰম 9 AM to 8 PM। অৰ্থাৎ ৰাতিপুৱা 9 বজাৰ পৰা ৰাতি 8 বজালৈকে দোকানখন খোলা থাকে। ইয়াত 8 বজাত দোকান খোলা কামটো বা দোকান খোলাৰ সময়টো শেষ হোৱা বুজাইছে। উই ৱৰ্ক ফ্ৰম মৰ্ণিং টু ইভিনিং। ইয়াত মৰ্ণিঙত কাম কৰিব আৰম্ভ কৰি ইভিনিঙত শেষ কৰা বুজাইছে। গতিকে ইভিনিঙৰ আগত টু প্ৰিপজিচন ব্যৱহাৰ হৈছে। যদিহে কোনো এটা কাম কোনো এটা সময়লৈকে চলি থকাৰ কথা বুজাব লাগে আমি টিল বা আনটিলৰ ব্যৱহাৰ কৰিব লাগে। উদাহৰণস্বৰূপে ৱেইট হিয়াৰ টিল আই কাম বেক। মই ঘূৰি অহালৈকে ইয়াত অপেক্ষা কৰা, অৰ্থাৎ অপেক্ষা কৰা কামটো মই ঘূৰি অহালৈকে চলি থাকিব। ইউ কেন ষ্টে আনটিল ছানডে। ৰবিবাৰলৈকে তুমি থাকিব পাৰিবা। ইয়াৰ দ্বাৰা আমি বুজি পালো যে টিল আৰু আনটিলে এটা নিৰ্দিষ্ট সময়লৈকে কাম এটা চলি থাকিব বুজায়। ভিডিঅ'টো ইমানলৈ চোৱাৰ বাবে আপোনাক ধন্যবাদ জনাইছো। ইয়াৰ পাছৰ ভিডিঅ'ত ঠাইৰ লগত কি প্ৰিপজিচনৰ ব্যৱহাৰ কৰিব লাগে তাৰ ওপৰত আলোচনা কৰিম। আপুনি যদি এই ভিডিঅ'টো চাই ভাল পালে তেনেহলে আনৰ লগত শ্বেয়াৰ কৰিব। লগতে লাইক আৰু কমেন্ট কৰিব নাপাহৰিব। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। ইয়াৰ পাছৰ ভিডিঅ'টোত আকৌ লগ পাম। ধন্যবাদ।